মাছৰুমখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আমি নতুনকৈ ৰিজনিঙৰ এটা ছিৰিজ আনিব বিচাৰিছোঁ। সম্পূৰ্ণ ফ্ৰীকৈ ইউটিউবতে গোটেইবিলাক ডিছকাছ কৰা হ'ব আৰু এই ছিৰিজটো আচলতে মক টেষ্ট হ'ব। আপোনালোকে যিখিনি বৰ্তমানলৈকে পঢ়িছে নিজকে টেষ্ট কৰিবলৈ মক টেষ্টটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু সম্পূৰ্ণ এক্সাম অৰিয়েণ্টেড প্ৰশ্নবিলাক ডিছকাছ কৰা হ'ব। সম্পূৰ্ণ এক্সাম অৰিয়েণ্টেড যিসকলে আগতে পঢ়িছে ৰিজনিং তেখেতসকলৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হ'ব এই ছিৰিজটো। আৰু লগতে যিসকলে ৰিজনিঙৰ একো যদিহে নাজানে, আপোনালোকে আজিলৈকে ৰিজনিং একো নাজানে, তাৰপিছতো যদিহে আমাৰ এই নতুন যিটো মক টেষ্ট ছিৰিজ ৰিজনিঙৰ আৰম্ভ কৰিছোঁ এই ছিৰিজটো চাই তেতিয়াও আপোনালোকৰ সম্পূৰ্ণ কনচেপ্টটো ক্লিয়াৰ হৈ যাব। এই ছিৰিজটো চালে আপোনালোকে ৰিজনিঙৰ গোটেইবিলাক 100% চিয়'ৰ কৰিব পাৰিব। কাৰণ আপোনালোকে গম পায় যে আমি লক্ষ্যটাকে সদায় ফ'কাছ কৰি যে কনচেপ্টটো ক্লিয়াৰ কৰাৰ ওপৰত। আৰু ৰিজনিঙৰ প্ৰশ্নবিলাক এনেকুৱা প্ৰশ্ন হয় বহুত বেছি টাইম যদিহে কোনোবাই 15 মিনিট 20 মিনিট সময় লয় সকলোৱে কুৱেশ্যনৰ আনচাৰ ল'ব পাৰিব। কিন্তু এক্সামত যিহেতু সময় অতি কম থাকে আৰু ৰিজনিঙত আমি বহুত বেছি কম সময় ল'ব লাগিব, তেতিয়াহে আমাৰ মেথছৰ কাৰণে টাইম বাচিব। এতিয়া এই কুৱেশ্যনটো আমাৰ ADRE পেপাৰ 3ত আহিছিলে। তো এই কুৱেশ্যনটো মাত্ৰ 10 ছেকেণ্ডৰ ভিতৰতে কৰিব পাৰি। মাত্ৰ 10 ছেকেণ্ড, তাতকৈ বেছি নালাগে যদিহে আপোনালোকৰ কনচেপ্টটো ক্লিয়াৰ থাকে, যদিহে আপোনালোকে গম পায় যে কি মেথডত কৰিব লাগিব। গতিকে আমি শ্বৰ্টকাটো ডিছকাছ কৰিম, কাৰণ ৰিজনিঙত ট্ৰিক্স এপ্লাই হয়, মেথছত সকলোতে ট্ৰিক্স এপ্লাই নহয়, কিন্তু ৰিজনিঙত আমি ট্ৰিক্স এপ্লাই কৰিব পাৰোঁ। গতিকে একেবাৰে শ্বৰ্ট ট্ৰিক্স আমি ডিছকাছ কৰিম, সম্পূৰ্ণ এক্সাম অৰিয়েণ্টেড কুৱেশ্যন লগত আমি ডিছকাছ কৰিম। নতুনকৈ মক টেষ্টটো আমি আৰম্ভ কৰিম। মাত্ৰ এটাই আপোনালোকৰ কাৰণে মোক ক'বলগীয়া আছে যে আপোনালোকৰ যদিহে বুজি পায় আপোনালোকে ক্লিয়াৰ শব্দটো মাত্ৰ কমেণ্টত লিখিব, তেতিয়াহে আমি উৎসাহ পাওঁ ভিডিঅ' বনাবলৈ। ঠিক আছে, আৰু যদিহে ভিউজ বেছি আহে তেতিয়া আমি কণ্টিনিউ কৰিম ছিৰিজটো, অন্যথা আমাৰ কণ্টিনিউ কৰিবলৈ অলপমান দিগদাৰ হয়, কাৰণ আমাকো উৎসাহৰ প্ৰয়োজন হয়। এতিয়া এনেকুৱা ধৰণৰ প্ৰশ্ন যদিহে আমাৰ আহে যে হুইচ লেটাৰ অফ দ্য ইংলিছ এলফাবেট ইজ 7th টু দ্য ৰাইট অফ 16 ফ্ৰম দ্য লেফ্ট। ইংৰাজী বৰ্ণমালাৰ কোনটো বৰ্ণ ইয়াৰ বাওঁ দিশৰ পৰা 16 বৰ্ণ সাপেক্ষে সোঁ দিশলৈ 7ম স্থানত আছে। তো কুৱেশ্যনটো যদিহে নৰ্মেলি পঢ়ে বহুত বেছি কনফিউজিং হয়, আনচাৰ ওলাবলৈ বহুত বেছি টাইম লাগিব। কিন্তু এনেকুৱাবিলাক কেনেকৈ কৰিব লাগে, যেতিয়া এলফাবেটৰ লেফ্ট ৰাইটৰ কথা আহিব বা আমাৰ পজিশ্যনৰ কথা আহিব, ইয়াত চাওক, ইয়াত লেফ্ট কৈছে, ইয়াত ৰাইট কৈছে, ইয়াত বাওঁ দিশ বুলি কৈছে, ইয়াত সোঁ দিশ বুলি কৈছে। তো লেফ্ট ৰাইট হ'লে সদায় আপোনালোকে প্লাছ কৰি দিব। লেফ্ট ৰাইট দেখিলে সদায় আপোনালোকে প্লাছ কৰিব। কি প্লাছ কৰিব? যিটো আমাক ইয়াত দিয়া আছে পজিশ্যন, ইয়াত 7 দিয়া আছে, ইয়াত 16 দিয়া আছে, ইয়াত 16 দিয়া আছে, ইয়াত 7 দিয়া আছে। গতিকে আমি 16 + 7 প্লাছ কৰি দিম, মানে আমি 23 পাম। ইয়াৰলৈকে ক্লিয়াৰ আছে? তো 23 পোৱাৰ পিছত ইংৰাজীৰ যিটো ফ্ৰম লেফ্ট, যোনটো লাষ্টত আছে আমি সেইটোত ফ'কাছ কৰিম। অসমীয়াৰ যিটো আৰম্ভণিত আছে এইটো বাওঁ দিশৰ পৰা, দেখা পাইছে ইয়াত লেফ্টৰ পৰা, মানে অসমীয়াত আগফালে থাকিব বাওঁ দিশৰ পৰা। তাৰমানে লেফ্টৰ পৰা 23 পজিশ্যনত কি আছে, এনেকৈ ABCD হিচাপ কৰি গ'লে 23 নম্বৰ পজিশ্যনত কি আছে সেইটোৱে হ'ল কাৰেক্ট আনচাৰ। তো আপোনালোকে গম পায় মই ট্ৰিক্স দিছিলোঁ আপোনালোকক যে এলফাবেটৰ পজিশ্যন কেনেকৈ মনত ৰাখিব। টিৰ পজিশ্যনটো 20 হয়, ইউৰ পজিশ্যনটো 21 হয়, ভি পজিশ্যনটো 22 হয় আৰু ডাব্লিউৰ পজিশ্যনটো 23 হয়। গতিকে ইয়াৰ কাৰেক্ট আনচাৰ হৈ যাব ডাব্লিউ, মানে অপশ্যন বিটো কাৰেক্ট আনচাৰ। ক্লিয়াৰ আছে? কোনো কনফিউজন থাকিবই নালাগে। চাওক, একেবাৰে চিম্পল হয়। মই পুনৰ এবাৰ এক্সপ্লেইন কৰিছোঁ আপোনালোকক যে আপোনালোকে মাত্ৰ এক্সামত এটা বস্তুৱে চাব, ইয়াত যদিহে লেফ্ট ৰাইট আছে, ইয়াত যদিহে বাওঁ দিশ আৰু সোঁ দিশ আছে, আপোনালোকে সদায় প্লাছ কৰিব। ইয়াত 16 দিয়া আছে, 16 দিয়া আছিলে, প্লাছ ইয়াত 7ম দিয়া আছে 7, মানে 23 পালে। তাৰ নেক্সট কোনফালৰ পৰা আমি চাম সেইটো চাব। ইংলিছত লাষ্টত থাকিব ফ্ৰম লেফ্ট, অসমীয়াত প্ৰথমত থাকিব বাওঁ দিশ। চাওক, তো লেফ্টৰ পৰা 23 নম্বৰত কি আছে আপোনালোকে গম পায়, ডাব্লিউ আছে। চ' অপশ্যন বিটো কাৰেক্ট আনচাৰ। ক্লিয়াৰ আছে? তো এইখিনি কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ বহুত কুৱেশ্যন থাকে। চাওক, কুৱেশ্যনখিনি আপোনালোকে এবাৰ চাই লওক। বেলেগ ধৰণৰ কুৱেশ্যন থাকিব পাৰে, এইটো এটা চাওক, এইটো এটা আমাৰ 11 নম্বৰ কুৱেশ্যন। এইটো ইম্পৰ্টেণ্ট হয়, 11 নম্বৰ কুৱেশ্যন, এইটো ইম্পৰ্টেণ্ট হয়, এইটো আমি কৰিম। ঠিক আছে, এইটো আমি কৰিম। এইটো চাওক অলপমান বেলেগ হয়। তাৰোপৰি আৰু কিছুমান আছে আমাৰ। এইটো এটা চাওক কুৱেশ্যন আমাৰ ওচৰত আছে, হয়নে? তো এইবিলাক অলপ বেলেগ হয়। তো এইখিনি কুৱেশ্যন আমি কেনেকৈ কৰিব লাগে, সেইখিনি আমি ডিছকাছ কৰিম। কিন্তু আমি ফাৰ্ষ্ট কনচেপ্টটো বুজি পাব লাগিব। তো তাৰ কাৰণে এইটো চাওক, এইবিলাক হ'ল এলফাবেটৰ যিবিলাক লেফ্ট ৰাইট ৰিজনিঙৰ প্ৰশ্ন আছে। এইটো এলফাবেট টেষ্টৰ টাইপ 1 হয়। তো ইয়াৰ বহুকেইটা টাইপ আছে, এলফাবেট টেষ্টৰ বহুত টাইপ আছে, অলমষ্ট 5টামান টাইপ আছে। যেতিয়া সম্পূৰ্ণ টাইপবিলাক আপোনালোকে কনচেপ্টটো ক্লিয়াৰ কৰিব, এক্সামত সহজে কৰিব পাৰিব আপোনালোকে। আৰু এই মক টেষ্ট ছিৰিজত আমি গোটেইখিনি আনিবলৈ চেষ্টা কৰিম। মাত্ৰ এটা কথা হ'লে মনত ৰাখিব যে
অপজিট লেটাৰবিলাকৰ পজিশ্যন জনাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় যেনেকৈ এৰ অপজিটটো জেড হ'ব বিৰ অপজিটটো ৱাই হ'ব চিৰ অপজিট এক্স হ'ব ডিৰ অপজিট ডাব্লিউ হ'ব ইৰ অপজিট ভি হ'ব এইবিলাক মনত ৰখাৰ ট্ৰিক্সো মই দিছিলোঁ আপোনালোকক এইখিনি আগতে ডিছকাছ কৰা আছে আমি তথাপি মই থুলমূলকৈ কৈ দিছোঁ যে এৰ অপজিট জেড এ টু জেড বিৰ অপজিট ৱাই বাই বা বি অ' ৱাই বয় শব্দটোৰ পৰা মনত ৰাখিব পাৰিব যে বিৰ অপজিটটো ৱাই হয় চিৰ অপজিটটো এক্স বুলি চেন্নাই এক্সপ্ৰেছৰ পৰা মনত ৰাখিব এক্সপ্ৰেছ লিখোঁতে এক্সৰ পৰা আৰম্ভ কৰিব যেতিয়া চিৰ অপজিট এক্স বুলি মনত ৰাখিব ঠিক তেনেদৰে ডিৰ অপজিটটো ডাব্লিউ দুধৱালা বা ডিঅ' শব্দটোৰ পৰা ইৰ অপজিটটো ভি হয় ইভিনিঙৰ পৰা মনত ৰাখিব পাৰিব আৰু এফৰ অপজিটটো এন ইউ হয়নে এই ফানৰ পৰা মনত ৰাখিব পাৰিব বা ফেয়াৰ আনফেয়াৰ শব্দটোৰ পৰা মনত ৰাখিব পাৰিব যে এফৰ অপজিটটো ইউ হয় বহুত বেছি ইম্পৰ্টেণ্ট হয় কিয় ইম্পৰ্টেণ্ট মই সেইটো আপোনালোকক ক'ম জিৰ অপজিটটো টি হয় জি টি ৰোড এইচৰ অপজিটটো হানি সিং য়' হানি সিঙৰ পৰা মনত ৰাখিব পাৰিব বা হাই স্কুলৰ পৰা মনত ৰাখিব পাৰিব ঠিক আছে তাৰ নেক্সট আইৰ অপজিটটো আৰ হয় চাওক এইটো আই আৰ ইয়াতো দেখিছে অপজিট হয় সম্পূৰ্ণ ইণ্ডিয়ান ৰুটিৰ পৰা মনত ৰাখিব পাৰিব জেৰ অপজিটটো কিউ হয় জেৰ অপজিটটো কিউটো জেক কুইনৰ পৰা মনত ৰাখিব পাৰিব আৰু কেৰ অপজিট পি হয় বহুতৰ ফেভৰেট কে পি ঘুটকা কে পি বা পি কে মুভিৰ পৰা মনত ৰাখিব পাৰিব এলৰ অপজিট অ' হয় লগ আউট শব্দৰ পৰা মনত ৰাখিব পাৰিব আৰু এনৰ অপজিট এম হয় নৰেন্দ্ৰ মোদী শব্দটোৰ পৰা মনত ৰাখিব পাৰিব এতিয়া আমাক যেতিয়া প্ৰশ্ন ধৰিব যে লেফ্টৰ পৰা 7 নম্বৰ পজিশ্যনত কি আছে আমি ক'ম লেফ্টৰ পৰা 7 হ'লে জি হ'ব কাৰণ জিটো দেখিবলৈ হাতৰ নিচিনা তলৰটো চাওক হাতৰ নিচিনা তলৰটো আমাৰ হাতৰ নিচিনা মানে লেফ্টৰ পৰা 7 নম্বৰ জি আছে বোলে আমাৰ ফটককৈ মনলৈ আহি যাব কিন্তু ৰাইটৰ পৰা 7 নম্বৰত কোন আছে ক'লে আমাৰ খেলি মেলি লাগিব কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব ৰাইট বুলি ক'লে চাওক এই জেডৰ পৰা আৰম্ভ হৈ যাব এনেকৈ বৰ্তমান দেখিবলৈ লেফ্টৰ পৰা হৈছে কিন্তু জেড ক'লে আমি এইফালৰ পৰা আহে হয়নে সেইকাৰণে ৰাইটৰ পৰা বুজোৱা যায় এতিয়া জেডৰ পৰা যেতিয়া ষ্টাৰ্ট হ'ব 7 নম্বৰত কি আছে চাওক 7 নম্বৰত টি আছে তো তেতিয়া আমাৰ ডাইৰেক্টলি মনত পৰি যাব যে সোঁফালৰ পৰা 7 নম্বৰ স্থানত কোন আছে যদি আমাৰ প্ৰশ্নত আহে আমি মনত পেলাম যে লেফ্টৰ পৰা 7 নম্বৰত জি আছে আৰু জিৰ অপজিট টি হয় সেই টিটিও হৈ যাব ৰাইটৰ পৰা 7 নম্বৰ ক্লিয়াৰ আছেনে নাই বাৰু মই কি কৈছোঁ বহুত ইম্পৰ্টেণ্ট কথা কৈ আছোঁ মই যে লেফ্টৰ পৰা যিটো পজিশ্যনত থাকিব তাৰ অপজিট লেটাৰে ৰাইটৰ পৰা ছেম পজিশ্যনত থাকিব এতিয়া আমাক যদিহে প্ৰশ্নত আহে যে লেফ্টৰ পৰা 3 নম্বৰত কি আছে আমি ক'ম লেফ্টৰ পৰা 3 নম্বৰত চি আছে তো ৰাইটৰ পৰা 3 নম্বৰত কোন আছে ক'লে ৰাইটৰ পৰা 3 নম্বৰত এক্স আছে কেনেকৈ মনত পেলাম লেফ্টৰ পৰা 3 নম্বৰত চি আছে আৰু চিৰ অপজিট লেটাৰটোৱে ৰাইটৰ পৰা 3 নম্বৰত থাকিব একেবাৰে বেছিক কথা এটা মই আপোনালোকক কৈ আছোঁ কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট হয় পুনৰবাৰ কৈছোঁ লেফ্টৰ পৰা 12 নম্বৰত কি আছে লেফ্টৰ পৰা 12 নম্বৰত এল আছে কাৰণ আমি গম পাওঁ যে লাভ কৰিলে মানে 12 বাজে ট্ৰিক্সটো কি আছিলে এলৰ পজিশ্যনটো 12 বুলি কেনেকৈ মনত ৰাখোঁ যে লাভ কৰিলে মানে 12 বাজি যায় তো লেফ্টৰ পৰা 12 নম্বৰত যদিহে এল আছে তো ৰাইটৰ পৰা 12 নম্বৰত কি আছে ক'লে আমি মনত ৰাখিম যে এলৰ অপজিটটো অ' হয় কেনেকৈ মনত ৰাখিম আমি লগ আউট শব্দটোৰ পৰা কেনেকৈ এই লগ আউট শব্দটোৰ পৰা গতিকে এলৰ অপজিট যিহেতু অ' হয় গতিকে ৰাইটৰ পৰা 12 নম্বৰত অ' আছে ক্লিয়াৰ আছে এইটো গম পালে এইটো গম পোৱাৰ লগে লগে আমাৰ আনচাৰ ল'বলৈ একেবাৰে সহজ হৈ যাব এতিয়া আমি কুৱেশ্যনবিলাক কৰোঁগৈ বলক আপোনালোকে এটাই মনত ৰাখিব যেতিয়া লেফ্ট একে হ'ব সদায় মাইনাছ কৰিব বা ৰাইট একে হ'লে মানে সদায় মাইনাছ কৰিব লেফ্ট ৰাইট হ'লে প্লাছ কৰিব বা ৰাইট লেফ্ট হ'লে প্লাছ কৰিব যেনেকৈ ইয়াত ৰাইট আৰু লেফ্ট আছিলে বেলেগ আছিলে সেইকাৰণে আমি প্লাছ কৰিছিলোঁ চাওক হয়নে সিমান মনত ৰাখিলে হ'ব একে হ'লে মাইনাছ কৰিম লেফ্ট হ'লে মাইনাছ বা ৰাইট হ'লেও মাইনাছ কিন্তু লেফ্ট ৰাইট হ'লে প্লাছ বা ৰাইট লেফ্ট হ'লেও প্লাছ হ'ব ক্লিয়াৰ আছে ইয়াৰলৈকে এতিয়া এই 2 নম্বৰ কুৱেশ্যনটো দেখা মাত্ৰকে আপোনালোকে কৈ দিয়ক দেখা মাত্ৰকে মুখত ওলাব পাৰিব লাগে দেখা মাত্ৰকে ইয়াত কি আছে ইয়াতো লেফ্ট আছে একে আছে বাওঁ দিশ আছে আকৌ বাওঁ আছে লেফ্ট হ'লে মাইনাছ হ'ব মাইনাছ কাৰ হ'ব 26ৰ পৰা 11 মাইনাছ হ'ব 26ৰ পৰা 11টো মাইনাছ কৰিম মাইনাছ কৰিলে আমি 5 পাম 1 পাম মানে আমাক 15 নম্বৰ পজিশ্যনটো লাগে ক'ৰ পৰা লাগে আমি চাম আমি ইংলিছত চাম য'ৰ পৰা শেষ হ'ল ইংলিছত য'ত শেষ হ'ল চাওক ফ্ৰম লেফ্ট আৰু অসমীয়াত য'ৰ পৰা আৰম্ভ হৈছে মানে বাওঁ দিশৰ পৰা তো বাওঁ দিশৰ পৰা মানে আমি বাওঁ দিশৰ পৰা পাম এতিয়া 15 নম্বৰত বাওঁ দিশৰ পৰা কি আছে আমি ক'ম অ' আছে কি আছে অ' আছে চ' অপশ্যন বিটো হ'ব কাৰেক্ট আনচাৰ ক্লিয়াৰ আছে বেছিক কনচেপ্ট হয় চাওক একেবাৰে বেছিক কনচেপ্ট হয় মই পুনৰবাৰ কৈছোঁ আপোনালোকক যে পজিশ্যনটো জনাটো ইম্পৰ্টেণ্ট হয় তাৰ কাৰণে মই আগতো ডিছকাছ কৰিছোঁ ইয়াত লেফ্ট আছে লেফ্ট হ'লে মাইনাছ কৰিম গতিকে 26ৰ পৰা 11 মাইনাছ কৰিলে আমাৰ 15 পালোঁ তো আমি চাম যে ইংলিছত ফ্ৰম লেফ্ট বুলি কৈছে লাষ্টত অসমীয়াত
অসমীয়াত বাওঁ দিশৰ পৰা চাওঁ বাওঁ দিশৰ পৰা অসমীয়াত আৰম্ভণি পজিশ্যনটো চাম ইংলিছত শেষৰ পজিশ্যনটো চাম তো তাৰ নেক্সট আমি 15 নম্বৰ পজিশ্যনত লেফ্টৰ পৰা কি আছে আমি গম পাওঁ O আছে কি আছে O আছে কাৰণ এনৰ পজিশ্যনটো 14 হয় তাৰপিছতে O আছে ওৰ পজিশ্যনটো 15 হয় এনৰ পজিশ্যনটো মনত ৰাখিবলৈ নৱেম্বৰ 14টো আমি মনত ৰাখিছিলোঁ ক্লিয়াৰ আছে একেবাৰে বেসিক হয় তাৰ নেক্সটটো আমি চাম 3 নম্বৰ কোৱেশ্চন সো এইবিলাক আমি ৰিভিজন হিচাপে হৈছে আমাৰ মক টেস্ট হিচাপে আপোনালোকে ল'ব বহুত বেছি ইম্পৰ্টেন্ট হয় নিজে কৰিবলৈ চেষ্টা কৰিব কাৰণ আমি অলৰেডি ডিসকাস কৰিছো কনসেপ্টটো নিশ্চয় আপোনালোকৰ ক্লিয়াৰ হৈছে তাৰ নেক্সট কোৱেশ্চন আমাৰ ওচৰত আছিল যে হুইচ লেটাৰ উইল বি 10 টু দা লেফ্ট এণ্ড 16 লেটাৰ ফ্ৰম দা লেফ্ট পুনৰবাৰ দেখা পাইছে বাওঁ দিশৰ পৰা 16 বৰ্ণ সাপেক্ষে বাওঁ দিশলৈ নৰমালি বহুত বেছি কনফিউজিং হয় গতিকে আমি চাম ইয়াত লেফ্ট আছে বাওঁ দিশ আছে পুনৰ ইয়াত বাওঁ দিশে আছে গতিকে লেফ্ট হলে মাইনাস কৰিম 16 ৰ পৰা 10 মাইনাস কৰি দিম আমি 16 ৰ পৰা 10 ডাঙৰ পৰা সৰু মাইনাস কৰিলে 6 আছে এতিয়া আমি চাম যে আমাৰ কোৰ পৰা হদিছে ফ্ৰম লেফ্ট বুলি কৈছে বাওঁ দিশৰ পৰা চাও অসমীয়াত জৰ পৰা আৰম্ভ হৈছে বাওঁ দিশৰ পৰা ইংলিছত যত শেষ হৈছে ফ্ৰম লেফ্ট তো লেফ্টৰ পৰা 6 নম্বৰত কি আছে আপুনি ক'ব লেফ্টৰ পৰা 6 নম্বৰত F আছে গতিকে F টো হ'ব কাৰেক্ট আনসাৰ F টো 6 নম্বৰ আছে বুলি আমি কেনেকৈ মনত ৰাখিছিলো কাৰণ F টো চাও A টো লগাই দিলে 6 ৰ নিচিনা হৈ যায় F ৰ এনেকৈ বনাই দিলে 6 ৰ নিচিনা হৈ যায় গতিকে F ৰ পজিশ্যনটো 6 হয় তেনেকৈ আমি মনত ৰাখিছিলো কোডিং ডিকোডিংৰ ভিডিওটো চালে আপোনালোকে গম পাব ক্লিয়াৰ আছে নে ইয়াৰলৈকে যদি ক্লিয়াৰ আছে ক্ৰিস্টেল ক্লিয়াৰ শব্দটো কমেন্টত লিখিবলৈ নাপাহৰিব ক্লিয়াৰ আছে তাৰ নেক্সট কোৱেশ্চন আপোনালোকে চাওক তাৰ নেক্সটটো চাওক এটো চাওক প্ৰেক্টিস বেছিকৈ কৰাটো ইম্পৰ্টেন্ট হয় আপোনালোকে জানা পিছত যদি প্ৰেক্টিস নকৰে আপোনালোকৰ স্পিডটো নাহিব আৰু এক্সামত স্পিড অহাটো বহুত বেছি ইম্পৰ্টেন্ট হয় এতিয়া তাৰ নেক্সটটো আছিল আমাৰ ওচৰত which letter will be 8 to the right and 26 letter from the right পুনৰবাৰ আপোনালোকে দেখা পালে ইংৰাজী বৰ্ণমালাৰ কোনটো বৰ্ণ ইয়াৰ হুফালৰ পৰা 26 বৰ্ণ সাপেক্ষে হু দিশলৈ তো ইয়াত ভালকৈ আমি দেখা পাইছো ৰাইট আছে একে আছে হুফাল তো একে হলে আমি মাইনাস কৰিম 26 ৰ পৰা 8 মাইনাস কৰিম 26 ৰ পৰা 8 মাইনাস কৰিলে আমাৰ আছে 18 কি আছে 18 এতিয়া আমাক প্ৰশ্নত কি সুধিছে যে ফ্ৰম দা ৰাইট সুধিছে ফ্ৰম দা ৰাইট হুফালৰ পৰা তো হুফালৰ পৰা 18 নম্বৰত কি আছে আমাক হেতু লাগে নৰমালি এ বি সি ডি আমি এনেকৈ যদি হিসাব কৰি যাওঁ লেফ্টৰ পৰা 18 নম্বৰত কি আছে আই আছে সৰি আৰ আছে আই নাই আৰ আছে ৰুম নম্বৰ 18 আমি কেনেকৈ মনত ৰাখিছিলো ৰুম নম্বৰ 18 হয়নে ৰুম নম্বৰ 18 তো লেফ্টৰ পৰা 18 নম্বৰত আৰ আছে গতিকে আৰৰ অপজিটটো ৰাইটৰ পৰা হৈ যাব আইৰ অপজিট কি আছে আই আছে ইণ্ডিয়ান ৰুটি পেয়াৰটো কেনেকৈ মনত ৰাখিছিলো অপজিট বুলি ইণ্ডিয়ান ৰুটি গতিকে লেফ্টৰ পৰা যদি 18 নম্বৰত আৰ আছে তেনেহলে ৰাইটৰ পৰা 18 নম্বৰত কি হৈ যাব আই হৈ যাব কি হ'ব আই অপচন বি টো কাৰেক্ট আনসাৰ ক্লিয়াৰ আছে কাৰোবাৰ খেলিমেলি লাগিলে নেকি মোক হেতু জনাওক পুনৰ এবাৰ এক্সপ্লেইন কৰিছো যিসকলে বুজি পালে নেক্সটলৈ যাব পাৰে ভিডিওটো কাটি যে ৰাইট আছে গতিকে আমি মাইনাস কৰিলো 18 পালো তো আমাক লাগে হুফালৰ পৰা সো ফ্ৰম ৰাইট হুফালৰ পৰা তো লেফ্টৰ পৰা 18 নম্বৰত আৰ আছে তো হুফালৰ পৰা হ'বলে তাৰ অপজিট লেটাৰটো চাব লাগিব মই ভিডিওটো আৰম্ভণিতে আপোনালোকক ক'লো হয়নে গতিকে হুফালৰ পৰা 18 নম্বৰত কি হ'ব আৰৰ অপজিট আই আছে গতিকে আই টো হ'ব কাৰেক্ট আনসাৰ ক্লিয়াৰ আছে একেবাৰে সহজত ট্ৰিক্স শেয়াৰ কৰিছো আপোনালোকক নিশ্চয় আপোনালোকে বুজি পাইছে তাৰ নেক্সটটো চাওক তাৰ নেক্সটটো আছিল আমাৰ ওচৰত which letter will be 6th to the left of 11 letter from the right ইংৰাজী বৰ্ণমালাৰ কোনটো বৰ্ণ ইয়াৰ হু দিশৰ পৰা একাদশ বৰ্ণ সাপেক্ষে বাওঁ দিশলৈ ষষ্ঠ স্থানত আছে মই আপোনাক ৰেকমেন্ড কৰিম যে আপোনালোকে ইংলিছৰ পৰা ডাইৰেক্টলি কৰক কাৰণ ইংলিছৰ পৰা বেছি সহজ হয় বুজি পলে তো লেফ্ট ৰাইট আছে লেফ্ট ৰাইট হলে প্লাস কৰিম 6 + 11 মানে আমাৰ হৈ যাব 17 ক্লিয়াৰ আছে তো আমাক বৰ্তমান লাগে ৰাইটৰ পৰা চাও ফ্ৰম ৰাইট হু দিশৰ পৰা তো লেফ্টৰ পৰা 17 নম্বৰ স্থানত কি আছে কিউ আছে কোৱেশ্চন নম্বৰ 17 তো কিউৰ অপজিটটো হৈ যাব আমাৰ কিউৰ অপজিটটো ৰাইটৰ পৰা হৈ যাব কিউৰ অপজিটটো হৈছে জে গতিকে জে টো হ'ব কাৰেক্ট আনসাৰ এ টো ক্লিয়াৰ হৈছে নে নাই হোৱা মোক হেতু আপুনি কমেন্টত জনাও যদিহে ক্লিয়াৰ হৈছে ক্লিয়াৰ শব্দটো পুনৰ কৈছো লেফ্ট ৰাইট কম্বিনেশ্যন আছে গতিকে প্লাস কৰিব লাগে 6 + 11 মানে 17 ইয়াৰলৈকে ক্লিয়াৰ আছে ইয়াৰলৈকে তাৰ নেক্সট এই 17ত কি আছে লেফ্টৰ পৰা কিউ আছে আমাক কিন্তু লাগে ৰাইটৰ পৰা তো ৰাইটৰ পৰা ওলাবলে কিউৰ অপজিটটো চাম কিউৰ অপজিট কি হয় জে হয় কেনেকৈ মনত ৰাখিছিলো জে কুইন শব্দৰ পৰা মনত ৰাখিছিলো ক্লিয়াৰ আছে নে গতিকে 17 নম্বৰত লেফ্টৰ পৰা কিউ আছে আমাক ৰাইট লাগে ৰাইট হলে ইয়াৰ অপজিট লেটাৰটো আমি লিখি দিছো ঠিক আছে নিশ্চয় ঠিক আছে তাৰ নেক্সটলৈ যাম
তাৰ নেক্সটটো আমাৰ ওচৰত আছিলে 6 নম্বৰ কুৱেশ্যন ইয়াত আছে হুইচ লেটাৰ ইজ এ টু দ্য লেফ্ট অফ 7 লেটাৰ ফ্ৰম দ্য ৰাইট পুনৰবাৰ দেখা পাইছে লেফ্ট ৰাইট মই অসমীয়াটো পঢ়া নাই খেলি মেলি লাগিব তো ইংলিছত আমাৰ ওলাই আছে লেফ্ট ৰাইট হ'লে আমি প্লাছ কৰিম 8 + 7 মানে 15 8 + 7 মানে 15 লেফ্ট ৰাইট কাৰণে আমি প্লাছ কৰিছোঁ হয়নে 8 + 7 মানে 15 এতিয়া আমাৰ লাগে ফ্ৰম ৰাইট লাগে আমাক সোঁ দিশৰ পৰা লাগে তো 15ত নৰ্মেলি লেফ্টৰ পৰা কি আছে লেফ্টৰ পৰা আমাৰ O আছে তো ইয়াক ৰাইটৰ পৰা বনাবলৈ Oৰ অপজিট কি হয় L হয় কেনেকৈ মনত ৰাখিছোঁ লগ আউট শব্দটোৰ পৰা Lৰ অপজিট O হয় ক্লিয়াৰ আছে গতিকে L2 হ'ব কাৰেক্ট আনসাৰ পুনৰ কৈছোঁ আপোনালোকক যে লেফ্ট ৰাইট শব্দটো দেখাই পিনে আপোনালোকে প্লাছ কৰিব 8 + 7 মানে 15 পালে তো লেফ্টৰ পৰা 15 নম্বৰ পজিশ্যনত O আছে আমি গম পাওঁ Oৰ পজিশ্যন আমাৰ মনত আছে যে লেফ্টৰ পৰা O আছে তো তাক ৰাইটৰ পৰা বনাবলৈ Oৰ অপজিটটো আমি লিখিম সেইটো হ'ল L কাৰ পজিশ্যন মনত নাই আপোনালোকে এবাৰ কোডিং ডিকোডিংৰ ভিডিঅ'টো চাই লওক কোডিং ডিকোডিং বাই লক্সটক বুলি মাৰি দিলে ইউটিউবত আপোনালোকে পাই যাব সম্পূৰ্ণ ফ্ৰীকৈ তাৰ নেক্সটটো এইটো আপোনালোকে নিজেই কৰক এইটো নিজেই কৰক এই নিজেই কৰালৈকে যিসকলে বৰ্তমান আমাক সুধি আছে মেথছ ক'ৰ পৰা পঢ়িম মেথছৰ কাৰণে আমাৰ লক্সটকৰ প্লে ষ্ট'ৰৰ পৰা এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব তাত বহুত ছিষ্টেমেটিকেলি গোটেইখিনি শিকোৱা হৈছে সম্পূৰ্ণ কনচেপ্টটো আপোনালোকৰ ক্ৰিষ্টেল ক্লিয়াৰ কৰা হৈছে মেথছৰ কাৰণে বেলেগকৈ চোৱাৰ আৰু প্ৰয়োজন নাই গোটেইবিলাক আমি কনচেপ্ট ক্ৰিষ্টেল ক্লিয়াৰ কৰিছোঁ বহুত ছিষ্টেমেটিকেলি ক্লাছখিনি কৰা হৈছে যদিহে বৰ্তমানো ল'ব বিচাৰিছে আপোনালোকে লক্সটক এপ্লিকেশ্যনটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব কিবা যদিহে কনফিউজন আছে 6000914639 এই নম্বৰত হোৱাটছআপ কৰি আপোনালোকে সুধিব পাৰিব আৰু মই নিজে পাৰ্চনেলি ক্লাছখিনি কৰিছোঁ মই কেনেকৈ বুজাওঁ আপোনালোকে গম পায় যদিহে মই বুজোৱাটো আপোনালোকে বুজি পায় ভালকৈ বুজি পায় কনচেপ্টটো ক্লিয়াৰ হয় তেনেহ'লে আপোনালোকে এই মেথছ কোৰ্চটো বৰ্তমানো ল'ব পাৰিব ঠিক আছে ওকে ইয়াৰ আনসাৰটো ওলালেনে বাৰু আপোনালোকৰ 7 নম্বৰ কুৱেশ্যনৰ আনসাৰটো ওলালেনে হ'ব লাগিছিলে কাৰ ওলালে এইটোতো দেখা মাত্ৰকে ওলাই আছে যে আমাক কি কৈছে ৰাইট কৈছে লেফ্ট কৈছে তো লেফ্ট ৰাইট কৰি আমি প্লাছ কৰিম 8 + 7 মানে আমাৰ হৈ যাব 15 কি হ'ল 15 তাৰ নেক্সট আমাক ডাইৰেক্টলি অকল লেফ্টৰ পৰা কৈছে বাওঁ দিশৰ পৰা বুলি কৈছে তো লেফ্টৰ পৰা 15 নম্বৰ পজিশ্যনত O আছে সো অপশ্যন বি টো কাৰেক্ট আনসাৰ লেফ্টৰ পৰা 15 নম্বৰ পজিশ্যনত O আছে ক্লিয়াৰ আছে একদম ইজি কুৱেশ্যন আছিল এইটো আমাৰ তাৰ নেক্সটটো 8 নম্বৰ কুৱেশ্যন এইটো ভালকৈ চাওক আপোনালোকে পাৰিলে নিজে কৰিবলৈ চেষ্টা কৰক 8 নম্বৰত আছে ইফ দ্য এলফাবেট আৰ এৰেঞ্জ ইন ৰিভাৰ্ছ অৰ্ডাৰ যদিহে ইংৰাজী বৰ্ণমালা সকলো বৰ্ণ উল্টাকৈ লিখা হয় বুলি কৈছে গোটেইবিলাক উল্টাকৈ লিখিব দিছে আমাক ঠিক আছে তাৰ নেক্সট আমাক কৈছে হুইচ লেটাৰ উইল বি 8 লেটাৰ টু দ্য লেফ্ট অফ দ্য 7th লেটাৰ কাউণ্টিং ফ্ৰম দ্য ৰাইট অ'কে আপোনালোকে উল্টাকৈ লিখাটো প্ৰথমত পাহৰি যাওক বাকীখিনি চালে আগৰ নিচিনা একেই হৈ যাব ইয়াত লেফ্ট আছে ইয়াত আমাক ৰাইট আছে ঠিক আছে যদিহে উল্টাকৈ লিখা হয় সোঁ দিশৰ পৰা সপ্তম বৰ্ণ সাপেক্ষে বাওঁ দিশলৈ তো লেফ্ট ৰাইট হ'লে আমি প্লাছ কৰিম কি প্লাছ কৰিম ইয়াত 8 আছে ইয়াত 7th আছে হয়নে তো আমাক ইয়াত কি আছিল চাওক ইয়াত সপ্তম আছে ইয়াত অষ্টম আছে তো 8 + 7 আমি প্লাছ কৰি দিম 8 + 7 মানে আমাৰ 15 হ'ল ইয়াৰলৈকে ক্লিয়াৰ আছে তাৰ নেক্সট আমাক লাগে ৰাইটৰ পৰা ক'ৰ পৰা লাগে সোঁ দিশৰ পৰা নৰ্মেলি বাওঁ দিশৰ পৰা 15 নম্বৰ পজিশ্যনত কি আছে O আছে ইয়াৰলৈকে ক্লিয়াৰ আছে কিন্তু আমাক বাওঁ দিশৰ পৰা নালাগে আমাক সোঁ দিশৰ পৰা লাগে ৰাইটৰ পৰা লাগে কিন্তু যিহেতু এলফাবেটবিলাক ৰিভাৰ্ছ কৰি দিলে উল্টা কৰি দিলে এতিয়া চাওক নৰ্মেলি আমি ABCD আৰম্ভ কৰি পিনি XYZ শেষ কৰোঁ কিন্তু বৰ্তমান উল্টা কৰি দিব কৈছে উল্টা কৰিলে ABC এইফালে আহি যাব এইফালে ZYX এনেকৈ আহিব হয়নে উল্টা কৰিব দিছে আমাক গতিকে যিহেতু আমাক ৰাইটৰ পৰা সুধিলে আমি ABCD এনেকৈ আৰম্ভ কৰিম গতিকে Oটোৱে হ'ব কাৰেক্ট আনসাৰ বেলেগকৈ আমাৰ আকৌ চেঞ্জ কৰিব নালাগে ইয়াৰ অপজিট লেটাৰ ল'ব নালাগে আমি বুজি পাইছেনে নাই পোৱা কুৱেশ্যনটো কিয় ল'ব নালাগে কাৰণ ৰাইটৰ পৰা বুলি ক'লেও আমাৰ ABCD পৰা আৰম্ভ হ'ব আপোনালোকে সেইটো চাওক ওকে বুজা নাই যদি মই আকৌ এবাৰ ক'ম ঠিক আছে আমাক কি কৈছে ইয়াত লেফ্ট আছে ৰাইট আছে গতিকে প্লাছ কৰিম 8 + 7 মানে আমাৰ 15 ওলালে ঠিক আছে 8 + 7 মানে আমাৰ 15 ওলালে এতিয়া আমি গম পাওঁ যে 15 নম্বৰ পজিশ্যনত লেফ্টৰ পৰা কি আছে O আছে বুলি আমি গম পাওঁ কিন্তু আমাক সুধিছে ক'ৰ পৰা চাওক ফ্ৰম ৰাইট বুলি সুধিছে সোঁফালৰ পৰা সোঁ দিশৰ পৰা সুধিছে কিন্তু ৰাইটৰ পৰা সুধিছে নৰ্মেলি ৰাইটৰ পৰা হ'লে জেডৰ পৰা আৰম্ভ হয় কিন্তু যিহেতু এলফাবেটটো উল্টা কৰি দিছে চাওক ৰিভাৰ্ছ কৰি দিছে সম্পূৰ্ণ উল্টা কৰি দিছে মানে বৰ্তমান এৰ পৰা আৰম্ভ হ'ব ৰাইট বুলি ক'লেও ABCৰ পৰা আৰম্ভ হ'ব ৰাইটৰ পৰা বুলি ক'লেও সেইকাৰণে এই Oটোৱে হ'ব কাৰেক্ট আনসাৰ বেলেগকৈ আৰু চেঞ্জ কৰিব নালাগে ক্লিয়াৰ আছে
ৰাইটৰ পৰা বুলি ক'লেও আমাৰ বেলেগে চেঞ্জ কৰিব নালাগে কাৰণ গোটেই এলফাবেটটো উল্টা কৰি দিয়া হৈছে এবাৰ নিজে ইমেজিন কৰিবলৈ চেষ্টা কৰক তেতিয়া ভালকৈ বুজি পাব মই নেক্সটলৈ যাওঁ কিবা যদি বুজা নাই ক'ব মই আকৌ বুজাই দিম ঠিক আছে বহুকেইটা কুৱেশ্যন আমি ডিছকাছ কৰিম প্ৰায় 15টামান কুৱেশ্যন ডিছকাছ কৰিম আজি এইবিলাক আমি আগত ডিছকাছ কৰিছিলোঁ নতুন কুৱেশ্যনো আছে আমাৰ হাতত 9 নম্বৰ কুৱেশ্যনটো চাওঁ ইফ 1 ইজ ছাবট্ৰেক্টেড ফ্ৰম অল অড নাম্বাৰ এণ্ড 2 ইজ ছাবট্ৰেক্টেড ফ্ৰম অল ইভেন নাম্বাৰ যদি ওপৰত থকা শাৰীটোৰ পৰা সকলো অযুগ্ম সংখ্যাৰ পৰা 1 বিয়োগ কৰিব দিছে আৰু সকলো যুগ্ম সংখ্যাবিলাকৰ পৰা 2 বিয়োগ কৰিব দিছে তেন্তে then which number will be 16 from the right end তেন্তে কোনটো সংখ্যা সোঁফালৰ পৰা 16 নম্বৰ স্থানত থাকিব তো আমি মাইনাছ কৰি নাথাকোঁ ডাইৰেক্টলি 16 নম্বৰ স্থানত সোঁফালৰ পৰা কোনটো থাকিব সেইটো হিচাপ কৰিম এইফালৰ পৰা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 তো 16 নম্বৰ স্থানত কি আছে আমাৰ 2 আছে ঠিক আছে সোঁফালৰ পৰা ৰাইটৰ পৰা 16 নম্বৰ স্থানত কি আছে 2 আছে এটা 2টো যুগ্ম নে অযুগ্ম 2টো হ'ল যুগ্ম নম্বৰ অৰ্থাৎ ইভেন নাম্বাৰ আৰু যদিহে যুগ্ম বা ইভেন হয় কি মাইনাছ কৰিব দিছে 2 মাইনাছ কৰিব দিছে 2 বিয়োগ কৰিব দিছে গতিকে 2 পৰা 2 বিয়োগ কৰি দিম আমাৰ 0 হৈ যাব তেনেহ'লে আমি কি ক'ম তলত কোনটো সংখ্যা সোঁফালৰ পৰা 16 নম্বৰ স্থানত থাকিব আমি ক'ম 0 সংখ্যাটো ক্লিয়াৰ আছে নৰ্মেলি 16 নম্বৰ স্থানত 2 আছে কিন্তু যদিহে যুগ্ম সংখ্যা হয় যদিহে ইভেন নাম্বাৰ হয় আমাক তাৰ পৰা 2 মাইনাছ কৰিব দিছে চাও 2 এটা মাইনাছ কৰিব দিছে 2 ইজ ছাবট্ৰেক্টেড বুলি কৈছে গতিকে 2 পৰা 2 গ'লে 0 হৈ যাব ক্লিয়াৰ আছে একেবাৰে বেছিক কুৱেশ্যন হয় মই আশা কৰিছোঁ সম্পূৰ্ণ ক্লিয়াৰ আছে কিবা থাকিলে এবাৰ ৰিপিট কৰি চাব তাৰ নেক্সটটো আছিলে আমাৰ 10 নম্বৰ কুৱেশ্যন আমাক কৈছে ইফ অল অড নাম্বাৰ্ছ আৰ ড্ৰপ ফ্ৰম দ্য ছিৰিজ যদি সকলো অযুগ্ম সংখ্যাবোৰ শাৰীটোৰ পৰা বাদ দি দিয়া হয় আঁতৰাই দিয়া হয় তেনেহ'লে which number will be 8 to the left of 11 number from the left hand তেন্তে কোনটো সংখ্যা বাওঁ দিশৰ পৰা 11তম স্থান সাপেক্ষে বাওঁ দিশলৈ 8তম স্থানত আছে তো পুনৰ আগৰ নিচিনা কুৱেশ্যন হৈ গ'ল এইটো আমাৰ লেফ্ট আছে লেফ্ট হ'লে প্লাছ কৰিব লাগে ইয়াত 8 আছে ইয়াত 11 আছে গতিকে 8 প্লাছ 11 প্লাছ কৰি দিলে আমাৰ হৈ যাব এইটো 19 কি হৈ গ'ল 19 এতিয়া তাৰ নেক্সট আমাৰ কি কৈছে সৰি যদি একে হয় আমি কি কৰিব লাগে লেফ্ট যেহেতু আছে চাও ইয়াত লেফ্ট আছে তো মাইনাছ কৰিব লাগে প্লাছ নহয় মাইনাছ কৰিব লাগে 11 ৰ পৰা 8 মাইনাছ কৰিম 11 ৰ পৰা 8 মাইনাছ কৰিলে আমাৰ 3 থাকিলে ইয়াৰলৈকে ক্লিয়াৰ আছে এটা 3 নম্বৰ স্থানটো ক'ৰ পৰা চাব লাগে আমি ফ্ৰম লেফ্ট ইংলিছত য'ত শেষ হয় ফ্ৰম লেফ্ট অসমীয়াত য'ত আৰম্ভ হয় বাওঁ দিশৰ পৰা ঠিক আছে তো 3 নম্বৰ স্থানত 1 2 3 এনেকৈ ডাইৰেক্টলি চাই নিদিব আপোনালোকে কিয় আমাক কৈছে কাৰণ অড নাম্বাৰবিলাক আমাক নাইকিয়া কৰি দিব কৈছে অযুগ্ম সংখ্যাবিলাক শাৰীটোৰ পৰা আঁতৰাব দিছে 9টো আঁতৰি গ'ল 3 আঁতৰি গ'ল 5 আঁতৰি গ'ল 7 আঁতৰি গ'ল 9 আঁতৰি গ'ল 5 আঁতৰি গ'ল গম পাইছে আপোনালোকে অযুগ্মবিলাক আমি নাইকিয়া কৰি দিলোঁ ক্লিয়াৰ এতিয়া 3 নম্বৰ স্থানত বাওঁ ফালৰ পৰা কোন থাকিব আমি হিচাপ কৰিম এইটো হ'ল 1 নম্বৰ এইটো হ'ল 2 নম্বৰ 3 নম্বৰ স্থানত কি আছে 8 আছে সো আনসাৰটো হৈ যাব 8 কাৰোবাৰ খেলি মেলি লাগিলে নেকি মোক হেতু কওক পুনৰ এবাৰ এক্সপ্লেইন কৰিম নিশ্চয় কৰিম আমি দেখা পালো ইয়াত লেফ্ট আছে লেফ্ট হলে মাইনাছ কৰিম গতিকে 11 ৰ পৰা 8 মাইনাছ কৰিলে আমাৰ 3 থাকিলে আমাক কৈছে যিবিলাক অযুগ্ম নাম্বাৰ হয় সেইবিলাক নাইকিয়া কৰি দিয়া সো আমি নাইকিয়া কৰিলো অযুগ্ম সংখ্যাবিলাক আমি নাইকিয়া কৰিলো যুগ্ম অযুগ্ম চিনি পাই নাইকিয়া কৰিলো তাৰ নেক্সট এটা 3 নম্বৰ সংখ্যাটো কি হ'ব লেফ্টৰ পৰা ফ্ৰম লেফ্ট বুলি কৈছে বাওঁ দিশৰ পৰা এটো হ'ল 2 এটো হ'ল 4 এটো হ'ল 8 গতিকে 8 টো 3 নম্বৰ হ'ব বাকি কিন্তু নাইকিয়া কৰি দিলো সো 8 টো হ'ল কাৰেক্ট আনসাৰ ক্লিয়াৰ আছে তাৰ নেক্সট 13 নম্বৰ কোৱেশ্চনটো আমি চাম এটো ইম্পৰ্টেন্ট হয় অলপমান ভালকে মন দিব এটো ওকে তাৰ নেক্সট কোৱেশ্চন এটো আপোনালোকে নিজে কৰিবলৈ ট্ৰাই কৰক কাৰণ একে ধৰণৰ কোৱেশ্চন আমি অলৰেডি সলভ কৰিছো ইয়াত কি কৈছে ইফ ইংলিছ এলফাবেট ইজ ৰিটেন ইন বেকৱাৰ্ড অৰ্ডাৰ অৰ্থাৎ যদি ইংৰাজী বৰ্ণমালাৰ সকলো বৰ্ণ উল্টাকৈ লিখা হয় মানে পুনৰবাৰ আৰম্ভণি আমি নৰমালি এ বি চি ডি এনেকে এক্স ৱাই জেড হয় এটা উল্টাকে কৰিব দিছে মানে জেড ৱাই এক্স এনেকে আৰম্ভ হৈ পিনি চি বি এ এনেকে শেষ হৈছে ইয়াৰলৈকে ক্লিয়াৰ আছে তাৰ নেক্সট আমাক কি বুলি কৈছে দেন হোৱাট উইল বি 13 লেটাৰ টু দ্য লেফ্ট অফ দ্য থাৰ্ড লেটাৰ ফ্ৰম দ্য ৰাইট পুনৰবাৰ যদি আপুনি ভালকে চাই ইয়াত লেফ্ট দেখিছে ইয়াত ৰাইট দেখিছে মই অসমীয়ালৈ জনা ইয়াত সোঁ দিশ আছে ইয়াত বাওঁ দিশ আছে তো লেফ্ট ৰাইট হলে আমি ডাইৰেক্টলি প্লাস কৰিব পাৰিম ইয়াত 13 আছে ইয়াত 3 আছে গতিকে 13 প্লাস 3 মানে 16 হৈ গ'ল ইয়াৰলৈকে ক্লিয়াৰ আছে তাৰ নেক্সট কোন ফালৰ পৰা আমি চাম ফ্ৰম ৰাইট বুলি কৈছে ৰাইটৰ পৰা চাব লাগিব সোঁ দিশৰ পৰা তো নৰমালি লেফ্টৰ পৰা 16 নম্বৰ কি আছে আপুনি ক'ব পি আছে পেজ নম্বৰ 16 আমি মনত ৰাখিছিলো ট্ৰিক্সটো তো এতিয়া সোঁ ফালৰ পৰা লাগে ৰাইটৰ পৰা লাগে
তো যিহেতু ৰাইটৰ পৰাও এৰ পৰা আৰম্ভ হৈছে চাওক বুজি পাইছেনে যিহেতু এলফাবেটটো উলুটা কৰি দিলে সেইকাৰণে জেডৰ পৰা আৰম্ভ হোৱা নাই ৰাইটৰ পৰা বুলি ক'লেও আমাৰ এৰ পৰাই আৰম্ভ হৈছে গতিকে এইটো 16টোৱে হ'ব কাৰেক্ট আনচাৰ ঠিক আছে গতিকে 16টোৱে হ'ব কাৰেক্ট আনচাৰ যদিও আমাক ৰাইটৰ কৈছে যদিহে এইটো আমাৰ এলফাবেটটো উলুটা নকৰিলে হয় প্ৰথম শাৰীটো যদি নাথাকিলে হয় তেতিয়া আমি পিৰ অপজিট লেটাৰটো লিখিলোঁ হয় বুজি পাইছেনে মই কি কৈছোঁ আপোনালোকক তেতিয়া আমাৰ কেটো হ'ল কাৰেক্ট আনচাৰ কাৰণ কেপিটো হ'ল কেপি আছিল আমাৰ মনত ৰখা ট্ৰিক্সটো মনত আছেনে আপোনালোকৰ আশা কৰিছোঁ ক্লিয়াৰ আছে পুনৰবাৰ কৈছোঁ আপোনালোকক পুনৰ এবাৰ কৈছোঁ মই আপোনালোকক যিহেতু আমাৰ লেফ্ট আৰু ৰাইট আছে চাওক লেফ্ট ৰাইট থাকিলে আমি পজিশ্যনটো প্লাছ কৰি দিওঁ 13 প্লাছ 3 মানে আমাৰ 16 হৈ গ'ল ইয়াৰলৈকে ক্লিয়াৰ আছে আৰু ফ্ৰম ৰাইট বুলি কৈছে সোঁ দিশৰ পৰা আমি চাব লাগিব তো সোঁ দিশৰ পৰা চাবলৈ হ'লে যিহেতু এলফাবেটটো সম্পূৰ্ণ ওলোটা কৰি দিলে পুনৰ আমি এ বি চিৰ পৰা আৰম্ভ কৰিব লাগিব গতিকে 16 নম্বৰ পজিশ্যনত পুনৰবাৰ পি এ থাকিব ক্লিয়াৰ আছে তাৰ নেক্সটলৈ যাম আমি 12 নম্বৰ কুৱেশ্যন নিজে কৰিবলৈ চেষ্টা কৰক যেহেতু মক টেষ্ট হয় নিজে কৰিব লাগে আপোনালোকে ওকে এটা 11 নম্বৰ কুৱেশ্যন আছিল এটা 12 নম্বৰ তাৰ নেক্সট চাওক আপোনালোকে কি কৈছে আমাক যে হাউ মেনি লেটাৰ্ছ আৰ দেয়াৰ বিটুইন 8 লেটাৰ ফ্ৰম লেফ্ট এণ্ড 7 লেটাৰ ফ্ৰম ৰাইট ভালকৈ কুৱেশ্যনটো চাব ইংৰাজী বৰ্ণমালাৰ কিমানটা বৰ্ণ সোঁ দিশৰ পৰা সপ্তম বৰ্ণ ইয়াত সাপেক্ষে হ'ব নালাগিছিলে এইটো ওকে কুৱেশ্যনটো মই পুনৰবাৰ শুদ্ধ কৰি দিছোঁ আমাক কি কৈছে যে ইংৰাজী বৰ্ণমালাৰ কিমানটা বৰ্ণ সোঁ দিশৰ পৰা সপ্তম বৰ্ণ আৰু বাওঁ দিশৰ পৰা 8 নং বৰ্ণৰ মাজত আছে এটা আমি যেতিয়া ৰ' এণ্ড ৰেংকিং বুলি আমি এটা চেপ্টাৰ ডিছকাছ কৰিছিলোঁ ৰ'জ এণ্ড ৰেংকিং বুলি এটা আমি ৰিজনিঙৰ চেপ্টাৰ এটা ডিছকাছ কৰিছিলোঁ দুটা ভিডিঅ' দিয়া আছে যিসকলে চাইছে নিশ্চয় গম পাইছে তো তাত আমি এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিছিলোঁ আমাক কি বুলি কৈছে যেহেতু আমাৰ ইংৰাজী এলফাবেটৰ টোটেল কিমানটা আছে 26টা আছে আমাৰ টোটেল তো আমাক সুধিছে যে লেফ্টৰ পৰা 8 নম্বৰ যেটো আমাৰ পজিশন আছে লেফ্টৰ পৰা 8 নম্বৰ যেটো আছে আৰু 7 নম্বৰ ৰাইটৰ পৰা 7 নম্বৰ যেটো আছে তাৰ মাজত কিমানটা আছে বুলি কৈছে গতিকে লেফ্টৰ পৰা এনেকৈ যদি আমি হিসাব কৰোঁ 8 নম্বৰ কি আছে h আছে তো ৰাইটৰ পৰা এনেকৈ যদি হিসাব কৰোঁ 7 নম্বৰ কি আছে t আছে তো এই মাজত কি আছে লেটাৰ কিমানটা লেটাৰ আছে হেতু ওলাব লাগে তাৰ কাৰণে টোটেল এলফাবেট যিমানটা আছে তাৰ পৰা লেফ্টত যিখিনি আছে আমি সেইখিনি মাইনাস কৰি দিম মানে -8 কৰি দিলোঁ ঠিক তেনেদৰে ৰাইটত যিমানখিনি আছে আমি সেইখিনি মাইনাস কৰি দিম -7 কৰি দিলোঁ তেতিয়া আমাৰ এই মাজত যিমানটা এলফাবেট আছে হেতু ওলাই যাব হয়নে গতিকে 26 -11 মানে আমাৰ হ'ব কাৰেক্ট আনসাৰ 11 কিমানটা আছে 11টা আছে ক্লিয়াৰ আছে তো এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক আমি ৰ'জ এণ্ড ৰেংকিঙত কৰিছোঁ বহুতবাৰ কৰিছোঁ কোনোবা এজন দুজন ব্যক্তিৰ মাজত কিমানটা আছে ওলাইছোঁ আমি হয়নে মই পুনৰ কৈছোঁ আমাৰ কুৱেশ্যনটো কি আছিল যে কুৱেশ্যনটো সুধিছিল যে লেফ্টৰ পৰা 8 নম্বৰ যেটো আছে আৰু ৰাইটৰ পৰা 7 নম্বৰ যেটো আছে তাৰ মাজত কিমানটা এলফাবেট আছে হেতু সুধিছে তো টোটেল এলফাবেট 26টা আছিল তাৰ পৰা লেফ্টত যিমানটা আছিল আমি মাইনাস কৰি দিলোঁ ৰাইটত যিমানটা আছে আমি সেইখিনি মাইনাস কৰি দিলোঁ গতিকে মাজৰটো আমাৰ ওলাই গ'ল ক্লিয়াৰ আছে তাৰ নেক্সট কুৱেশ্যন চাওক 13 নম্বৰ কুৱেশ্যন আমাৰ হাতত আছে ওকে আমাক কি কৈছে অলপ জুম কৰি দিছোঁ ওকে আমাক কৈছে ইফ ফাৰ্ষ্ট হাফ অফ ইংলিছ এলফাবেট ইজ ৰিটেন ইন ৰিভাৰ্ছড অৰ্ডাৰ যদি ইংৰাজী বৰ্ণমালাৰ প্ৰথম আধা বৰ্ণমালা ওলোটাকৈ লিখা হয় বুলি কৈছে মানে টোটেল আমাৰ ওচৰত কিমানটা আছিল টোটেল 26টা আছিল লেটাৰ এলফাবেটৰ টোটেল লেটাৰ কিমানটা 26টা তাৰে ভিতৰত আধা বুলি ক'লে 13টাকে ভাগ হ'ব আমাৰ 13টাকে ভাগ হ'ব তো ফাৰ্ষ্ট হাফটো প্ৰথম আধা যিমানটা আছে হেতু উল্টাকে লিখিব দিছে মানে নৰমালি 13 নম্বৰত আমাৰ এম থাকে মে তেৰা হিৰো পজিশনৰ পৰা মনত ৰাখিব দিছিলো যে এমৰ পজিশন 13 হয় এটা উল্টা কৰি দিলে মানে আৰম্ভণি এমৰ পৰা হ'ব হেতু গম পাইছে ডট 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 এনেকৈ যাব তাৰ নেক্সট সি বি এ এটা এ টো হৈ যাব 13 নম্বৰ পজিশন ক্লিয়াৰ আছে প্ৰথম 13টা আমি উল্টা কৰি দিলোঁ বাকিখিনি একেই আছে বাকিখিনি 14 নম্বৰ কি থাকে এন থাকে 15 নম্বৰ কি থাকে ও থাকে এইখিনি একেই আছে ঠিক আছে এইখিনি একেই আছে তো এনেকৈ গৈ পিনি এক্স ৱাই জেড লৈকে গৈছে ইয়াৰলৈকে ক্লিয়াৰ আছে এতিয়া আমাক কি সুধিছে যে ফাইণ্ড 15 লেটাৰ ফ্ৰম ৰাইটৰ পৰা 15 নম্বৰ বৰ্ণটো সুধিছে তো এই ৰাইটৰ পৰা যদিহে যায় এইটো 13 নম্বৰ হৈ আছে না 13 নম্বৰ লেফ্টৰ পৰা 13 ৰাইটৰ পৰা 13 মিলি পিনি 26 হৈছিলে তো 13 আমাক লাগে 15 নম্বৰত কি আছে হয়নে তো ইয়াৰলৈকে আমাৰ 13 হৈ আছিলে ৰাইটৰ পৰা আমি হিসাব কৰিছোঁ 13 এটো হৈ যাব 14 নম্বৰ এটো হৈ যাব 14 গতিকে 15 নম্বৰত কি আছে বি আছে সো অপচন বি টো আমাৰ কাৰেক্ট আনসাৰ 15 নম্বৰ কি আছে বি আছে গতিকে অপচন বি টো কাৰেক্ট আনসাৰ যেতিয়া আমি টেলিগ্ৰামত এটো কৰিব দিছিলো সাগে আমাৰ কাৰেক্ট আনসাৰটো চুজ কৰি আমি সি লিখি পাইছিলো
কিন্তু চি নহয় আচলতে বি হ'ব বহুতে আমাৰ কাৰেক্ট আনচাৰটো দিছিলে ক্লিয়াৰ আছে মই আকৌ এবাৰ বুজাম এইটো কাৰণ বহুতৰ খেলিমেলি লাগিলে বহুতৰ খেলিমেলি লাগিছে আকৌ এবাৰ এক্সপ্লেইন কৰিম ওকে আমাক কৈছে ইফ ফাৰ্ষ্ট হাফ অফ ইংলিছ এলফাবেট ইজ ৰিটেন ইন ৰিভাৰ্ছ অৰ্ডাৰ যদি ইংৰাজী বৰ্ণমালা প্ৰথম আধা বৰ্ণ ওলোটাকৈ লিখিব দিছে টোটেল 26টা আমাৰ লেটাৰ আছিলে তাৰে আধা কৰিলে 13টা হ'ব এতিয়া প্ৰথম 13টা ওলোটা কৰি দিম তো 13 নম্বৰ পজিশ্যনত এম আছে গতিকে এমটো প্ৰথমত আহি যাব দেখা পাইছে আপোনালোকে আৰু এটো হৈ যাব 13 নম্বৰত গুচি যাব ঠিক আছে এইটো হ'ল 13 নম্বৰ আৰু ৰাইটৰ পৰা এইটো হৈ যাব 13 নম্বৰ হয়নে 13টা টোটেল যোগ কৰিলে আমাৰ 26টা হ'ব এতিয়া আমাক কৈছে কোনটো লেটাৰ ৰাইটৰ পৰা 15 নম্বৰত আছে তো ৰাইটৰ পৰা যদি হিচাপ কৰোঁ এইটো হ'ল আমাৰ 13 নম্বৰত আছে এইটো হৈ যাব 14 নম্বৰ এইটো হৈ যাব 15 নম্বৰত কি আছে বি আছে ঠিক আছে এতিয়া বুজি পালে তাৰ নেক্সটলৈ যাম তাৰ নেক্সট আমাৰ আছে 14 নম্বৰ কোৱেশ্চন আমাক কি সুধিছে which of the following letters is 14 to the right of 6 letter from left in English alphabet তো একেবাৰে সিম্পল কোৱেশ্চন আমি আৰম্ভণিত কৰা নিচিনা ৰাইট আৰু লেফট আছে ৰাইট লেফট হলে প্লাস কৰিম ইয়াত 14 আছে ইয়াত 6 আছে 14 প্লাস 6 মানে ডাইৰেক্টলি 20 লিখিম আমি তাৰ নেক্সট আমাক কোড সাম ইংলিছত সাম ফ্ৰম লেফট বুলি কৈছে অসমীয়াত সাম বাও দিশৰ পৰা কৈছে তো লেফটৰ পৰা বাও দিশৰ পৰা লেফটৰ পৰা 20 নম্বৰ পজিশনত টি আছে কি আছে টি আছে কাৰণ টি20 ক্ৰিকেটৰ পৰা আমি মনত ৰাখিছিলো ট্ৰিক্সটো আছে টি20 ক্ৰিকেট ক্লিয়াৰ আছে সো টি হ'ব কাৰেক্ট আনসাৰ অপচন ডি টু হ'ব কাৰেক্ট আনসাৰ সিম্পল কোৱেশ্চন হয় ওকে তাৰ নেক্সট কোৱেশ্চন চাও বহুত বেছি ইম্পৰ্টেন্ট হয় এটো কোৱেশ্চন তাৰ নেক্সট কোৱেশ্চন বহুত বেছি ইম্পৰ্টেন্ট হয় ভালকে চাব আপোনালোকে আমাক সুধিছে which letter is between midway of 8 letter from left and 7 letter from right ইংৰাজী বৰ্ণমালাৰ কোনটো বৰ্ণ ইয়াৰ বাও দিশৰ পৰা 7 নং বৰ্ণ আৰু সোঁ দিশৰ পৰা 8 নং স্থানৰ মাজত আছে ঠিক আছে যিকোনো সংখ্যাৰ দুটাৰ মাজত বুলি ক'লে সদায় আমি এভাৰেজ ওলাম যেনেকৈ এটা সংখ্যা 10 আছে এটা সংখ্যা 20 আছে এই দুটাৰ মাজত কি সংখ্যা আছে ক'লে আমি 15 কম তো 15 টো হ'ল এভাৰেজ কেনেকৈ ওলাম এই দুটা যোগ কৰিম 10 প্লাস 20 কৰিম দুটা সংখ্যা আছে 2 ৰে ডিভাইড তাৰ মানে 30 ডিভাইডেড বাই 2 মানে 15 চাও হয়নে তো একেটা কনসেপ্ট আমি ইয়াতো এপ্লাই কৰিম ঠিক আছে আমাৰ লেফটৰ পৰা কিমান 8 নম্বৰ স্থানত বুলি কৈছে গতিকে লেফটৰ পৰা 8 নম্বৰ আমি ললো ঠিক আছে ৰাইটৰ পৰা 7 নম্বৰ স্থানত আছে বুলি কৈছে ৰাইটৰ পৰা 7 বুলি ক'লে নৰমালি লেফটৰ পৰা 7 হলে জি হ'ব মানে এটো 7 তো জিৰ উল্টাটো হৈ যাব টি জিটি ৰোড হয়নে গতিকে ৰাইটৰ পৰা 7 নম্বৰ টি থাকে আৰু লেফটৰ পৰা তাৰ পজিশনটো 20 হয় হয়নে ক্লিয়াৰ আছে লেফটৰ পৰা এটাৰ পজিশন আমি গম পালো 8 হয় আৰু লেফটৰ পৰা আনটোৰ পজিশন কিমান পালো 20 হয় তো এই দুটাৰ মাজত কি আছে ক'লে আমি ডাইৰেক্টলি ইয়াৰ এভাৰেজ লৈ লম হয়নে 8 প্লাস 20 মানে 28 ক 2 ৰে গলে 14 হ'ব তো 14 লেফটৰ পৰা 14 নম্বৰত কি আছে লেফটৰ পৰা 14ত n আছে গতিকে n টো হ'ব কাৰেক্ট আনসাৰ অপচন বিলাক আমাৰ ভুল হৈ আছে ঠিক আছে n টো হ'ব কাৰেক্ট আনসাৰ ক্লিয়াৰ হল নে নহল মোক হেতু কক আপোনালোকে ক্লিয়াৰ হল নে নহল হেতু কক আপোনালোকে তাৰ উপৰি এনেকে ওলাব পাৰিব আপোনালোকে এটো 8 নম্বৰ স্থানত ঠিক আছে 8 নম্বৰ স্থানত কি আছে 8 আছে এনেকে গল আপোনালোকে এনেকে গল তাৰ নেক্সট আমি কি গম পালো যে ৰাইটৰ পৰা 7 নম্বৰ স্থান মানে জি হয়নে তাকে লেফটৰ পৰা হলে কি হৈ যাব মানে টি হৈ যাব হয়নে টি হৈ যাব টিৰ পজিশন কিমান হয় 20 হয় ক্লিয়াৰ আছে তো এই দুটাৰ মাজত কি আছে বুলি ক'লে আমি চাম ইয়াত 9 নম্বৰ 10 নম্বৰ 11 12 এনেকে হিসাব কৰি আপোনালোকে ওলাব পাৰিব ঠিক আছে তো এই ফালৰ পৰা 5টা এৰ দিলা আপোনালোকে এই ফালৰ পৰা 5টা এৰ দিলে গতিকে মাজত আছে 14 আৰু 14ৰ পজিশনটো হ'ল n 14ৰ পজিশনটো হ'ল n ক্লিয়াৰ আছে মই আশা কৰিছো বুজি পাইছে যদি অসুবিধা পাইছে আপুনি কমেন্টত লিখিব তেতিয়া আমি আকৌ এবাৰ ডিসকাস কৰিম সেম কোৱেশ্চন আকৌ এবাৰ ডিসকাস কৰিম মাজৰ সংখ্যাটো লাভ দিছে গতিকে আমি এভাৰেজ উলাইছো কিন্তু এভাৰেজ উলালে এটা লেফটৰ পৰা এটা ৰাইটৰ পৰা আমাৰ খেলিমেল লাগিব গতিকে যেটো ৰাইটৰ পৰা আছিল মানে আমাৰ ৰাইটৰ পৰা 7 নম্বৰ স্থান মানে জি আছিল তো তাক আমি উলুটা কৰি দিলে তাৰ অপোজিট যেটো লেটাৰ আছিল মানে টি হ'ব তাৰ মানে ৰাইটৰ পৰা 7 নম্বৰ টি আছে আৰু লেফটৰ পৰা তাৰ পজিশন 20 হয় গতিকে আমি লেফট একেই কৰি লৈছো তাৰ নেক্সট তাৰ এভাৰেজ উলাইছো 14 পালো মানে মাজৰ সংখ্যাটো 14 হয় আৰু 14ত n আছে সো কাৰেক্ট আনসাৰ হ'ব n আশা কৰিছো সম্পূৰ্ণ ক্লিয়াৰ আছে কিবা কনফিউজন থাকিলে কমেন্টত লিখিব নাপাহৰিব আৰু যদি হে ক্লিয়াৰ হৈছে ক্লিয়াৰ লিখিব আৰু এই সিৰিজটো কন্টিনিউ কৰিব লাগে না হেতু কমেন্টত জনাবলে নাপাহৰিব ধন্যবাদ